ভিক্টৰ দাসৰ পত্নী খুব পাৱাৰফুল। পত্নী হিচাপে তেওঁ পাৱাৰফুল বুলি কৈছো, কাৰণ এজন স্বামীৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ লগে লগে ভিক্টৰ দাসক এৰেষ্ট কৰি আনিছে। মোৰ প্ৰসংগটো ভিক্টৰ দাস নহয়, মোৰ প্ৰসংগটো হৈছে অসমৰ হাজাৰ হাজাৰ দুৰ্ভগীয়া মহিলাৰ প্ৰশ্ন। মোৰ প্ৰশ্নটো হৈছে হাজাৰ হাজাৰ মোৰ আই মাতৃৰ প্ৰশ্ন। বহুতে মোক ফোন কৰি কান্দে যে মোৰ হাজবেণ্ডে আমুকত চাকৰি কৰে, তেওঁ এতিয়া বেলেগ এজনী লৈ আছে, মই আৰক্ষীৰ ওচৰলৈ গ'লো, মোৰলৈ পইচা নপঠাই, ল'ৰা ছোৱালীকেইটাৰ স্কুলৰ ফিজ নিদিয়ে, তথাপিও কিন্তু আৰক্ষীয়ে ব্যৱস্থা নলয়। মোৰ প্ৰশ্ন আছে আৰক্ষীৰ ওচৰত, ছিষ্টেমৰ ওপৰত মোৰ প্ৰশ্ন আছে যে আপোনালোকে সেই নাৰীসকলক সহায় কৰক। আৰু যিসকলে মোক মহিলাৰ সভানেত্ৰী বুলি কৈছিলে, যিসকলে মোক মহিলা সন্থাৰ প্ৰেচিডেণ্ট বুলি কয়, নদী আৰু নাৰী জাগ্ৰত শক্তি অসম, মই তেওঁলোকক কওঁ আপোনালোকৰ ঘৰত যেতিয়া নিজৰ ভগ্নীৰ হ'ব, নিজৰ মাৰ লগত এনেকুৱা হ'ব, সেইদিনা আপুনি উপলব্ধি কৰিব। আজিও বহুত ল'ৰা ছোৱালীয়ে কান্দি থাকে নিজৰ দেউতাকৰ, জীয়াই থকা দেউতাকৰ মুখখন চাবৰ কাৰণে। দেউতাক ব্যস্ত আন প্ৰেমিকাৰ সৈতে। অসম আৰক্ষীতো আছে, CRPF-ত আছে, ডাক্তৰত আছে, শিক্ষকতা বৃত্তিত আছে। লাগে নেকি প্ৰমাণ? কওক, মই দিম আপোনালোকক প্ৰমাণ। আৰু মই আকৌ কৈছো, প্ৰত্যেক গৰাকী নাৰীয়ে নিজৰ নিজৰ ঠাইত নদী আৰু নাৰী জাগ্ৰত শক্তি অসম গোট গঠন কৰক, শক্তিশালী কৰক। আপোনালোকে আগুৱাই আহিব লাগিব। আৰক্ষীয়ে ব্যৱস্থা লওক এইসকল কালপ্ৰিটৰ ওপৰত, যেনেকে ভিক্টৰ দাসৰ ওপৰত লৈছে। আৰু ভিক্টৰ প্ৰসংগত মই এটা কাৰণেই ক্ষোভিত যে মই ভিক্টৰক, মই যেনেধৰণে সমাজ জীৱনত আগবাঢ়ি আহিছো, মই যেনেকে কোনোবা মানুহ এজনৰ বেয়া হলে মই সেই মানুহজনক বুজাওঁ যে এইটো কাম নকৰিবা, সেইটো কাম নকৰিবা। মই ভিক্টৰক বহুতবাৰ, এতিয়ালৈকে 6বাৰ মান মই তাৰ লগত ফোনত কণ্টেক্ট হৈছো, 6-7 বাৰ মই ফোনত কণ্টেক্ট হৈছো। মই তাক বেয়া বুলি ক'ব নাযাওঁ, কিন্তু সি কৰা কাম বহুত ভুল আছে। মই যিটো কথা তাক বাৰে বাৰে কৈছিলো যে এইবিলাক কাম নকৰিবা। ফেচবুকত স্লেং ৱৰ্ড নহয়, ফেচবুকত মদ চিগাৰেট নহয়। প্ৰতিবাদ কৰিছা, তোমাৰ টেলেণ্ট আছে, তুমি প্ৰতিবাদটো সুস্থতাৰে আগুৱাই নিয়া। ন' ডাউট বহুত মানুহে কয় সি যদিও পাগল, সঁচা কথাবোৰে কয়। এই যে মানুহে ফেচবুকত কমেণ্ট দি উচতাই মই ভাবো যুৱ প্ৰজন্মৰ এজন ভাল প্ৰতিনিধিক আমি হেৰুৱালো, নহয়নে বাৰু? আৰু তাক মই বহুতবাৰ ক'লো যে এনেকুৱা ধৰণে নকৰিবা। মই তাক, তাৰ লগত লাষ্ট কনভাৰচেশ্যন 2বাৰ হৈছে। যেতিয়া সি জেলৰ পৰা ওলাই আহিছিলে, মেডিকেলত আছিলে, তেতিয়া মই গৈছিলো। তাৰ আগত মই ভিডিঅ' বনাই তাক সকিয়নি দিছিলো, কৈছিলো যে এনেকুৱা নকৰিবা। আৰু লাষ্ট আজি 3 দিন নে 2 দিন আগত মই তাক ফোন কৰি ক'লো যে যি হ'ল আৰু এইবিলাক লৈ তুমি অলপ শিক্ষাৰ যিটো সংগ্ৰাম, মই বাৰে বাৰে লগ পালে কওঁ শিক্ষাৰ সংগ্ৰাম চলোৱা। তাৰ মাজত ছিষ্টেমৰ এগেইনষ্ট কৰিছে, একো ডাঙৰ কথা নহয়। কিন্তু কাৰোবাৰ মাক দেউতাকক ধৰি গালি পাৰিব, কাৰোবাৰ পৰিয়ালক ধৰি গালি পাৰিব, মই কেতিয়াও, যিমানেই মোক ভিক্টৰ দাসে বেয়াকে নকওক কিয়, মই তাক সেইটো কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰো। আৰু কাহানিও মই কোনো মানুহকে নকৰো। মই তাক বাৰে বাৰে এই কথাখিনি স্পষ্টতাৰে মই তাক ওচৰতো কৈছো। কালি মোক বহুতে ফোন কৰি আছে, আপুনি কিবা খবৰ পাইছে নেকি, এনেকুৱা কি আছে আপোনালোকৰ ওচৰত খবৰ? চাওক, মোৰ তেনেকুৱা সম্পৰ্ক কাৰো লগত নাই। মই একদম ছিংগল মানুহ। মই যিটো প্ৰয়োজনত কথা পাতিব লাগে পাতিলো, তাৰপিছত মই সেই ক'ৰবাত গৈ আড্ডা মৰা, ফ্ৰেণ্ডৰ লগত গৈ পেলাই মদ খোৱা, ক'ৰবাত ফুৰিবলৈ যোৱা, এই চব কাৰবাৰ মোৰ লগত নাই আৰু ভৱিষ্যতেও নহয়। মই ছিংগলকে থাকো, যিমান সময় পাওঁ নিজৰ মাজত এনজয় কৰো, পৰিয়ালৰ লগত এনজয় কৰো। এতিয়া এইবিলাক লৈ পেলাই বহুত মানুহে কোনোবা সপক্ষে লিখিব, কোনোবা বিপক্ষে, কিন্তু মই এটা কথা ক'ম যে অসম আৰক্ষীয়ে ভিক্টৰ দাসক যথেষ্ট সহায় কৰিছিল। যিমানখিনিলৈকে পাৰে এটা প্ৰতিবাদী কণ্ঠ জীয়াই ৰখাত, এটা প্ৰতিবাদী কণ্ঠক আগুৱাই নিয়াত বহুত চেষ্টা কৰিছিল বুলি ক'লেও ভুল নহয়। কাৰণ সি যি ধৰণে কথা কয় মানুহৰ খং উঠিব, সেইটো উঠাটো স্বাভাৱিক। মোৰ দেউতা মাক যদি কোনোবাই তেনেকে ধৰি, যিমানেই সি সংগ্ৰামী নেতা নহওক, যিমানেই ডাঙৰ মানুহ নহওক, মোৰ দেউতা মাক ধৰি যদি কোনোবাই গালি পাৰে, মোৰ গাত লাগিবই। গতিকে মই সকলো পক্ষকে ক'ম যে এইবিলাক বস্তু আজিকালি কি হৈছে, মানুহে ওচৰতে ল'ৰা ছোৱালীবিলাকৰ জীৱনটো শেষ কৰি পেলাইছে। এতিয়া মোক যোৱা পৰহি ফোন কৰি পেলাই শেষ কৰি দিম, মোৰ পৰিয়াল শেষ কৰি দিম, এনেকে যি ধৰণে ভাবুকি দিছে, সেই কথাটো ফেচবুকত লিখাৰ লগে লগে কিছুমান অলগদ্ধ মূৰ্খই লিখিছে মোক বোলে পিঅ'চ লাগে। মোৰ পিঅ'চৰ প্ৰয়োজন নাই। পিঅ'চ এজন ৰখাটো কিমান কষ্ট সেইটো আপোনালোকে নুবুজিব। সেইবিলাক নাই। বস্তুখিনি কি, সমাজৰ হৈ মাত মাতি আছো, সেইকাৰণে মই কথাটো আগুৱাই দিছো। আৰু ভিক্টৰে শেষৰ পৰ্যায়ত কোনোবা মানুহৰ লগত যুঁজ বাগৰ লাগিছে, কোনোবাই তাক অপেন ভাবুকি দিছে, কিবা কিবি দেখিছো। এইবোৰ আচলতে হ'ব নালাগে। এইবিলাক বিষয়বিলাক বেছি গধুৰ হৈ গৈছে। কিন্তু মোৰ কথাটো হ'ল যে আৰক্ষীয়ে প্ৰত্যেকগৰাকী নাৰীৰ কথা চিন্তা কৰিলে মই ভাল পাম। আৰু প্ৰত্যেকগৰাকী মহিলাক কৈছো, আপোনালোকে নিজে এটা গোট বনাওক। আৰু মোৰ নাম্বাৰ আছে হোৱাটছএপত, মোক সেই গোটটো বনাই তাত এড কৰি দিব। মই আপোনালোকক কেনেকে আগুৱাই যাব লাগে, নদী আৰু নাৰী জাগ্ৰত শক্তি অসমে কাম কৰি আছে। যিমানখিনিলৈকে পাৰো সিমানখিনিলৈকে আমি যিমান মানুহক ছাৰ্ভিচ দিব লাগে দিছো। সকলোকে বিনম্ৰতাৰে কম, মোৰ বিষয়টো সেইটোৱেই। গতিকে মই ফেইলৰ, মই ভিক্টৰ দাসৰ ক্ষেত্ৰত ফেইলৰ। গতিকে মই আৰু ইয়াৰ ওপৰত একো মাত নিদিওঁ, একো নকওঁ। কাৰণ মানুহক বুজাব পাৰি, কাৰণ এইবিলাকৰ লগত পিছত মই বদনামী হ'ব লাগিব। কাৰণ বহুত মানুহে কৈ আছে এতিয়া যে আপোনাৰ লগত ভাল, আপুনি অলপ মই এটা সময়লৈকে বুজাব পাৰো, তাতকে বেছি মই কোনো মানুহক মই ফ'ৰ্চফুলি কৰিব নোৱাৰো। তাক বুজোৱাৰ শক্তি মোৰ এই জীৱনত চাগে নহ'ব। গতিকে সেইখিনিয়ে কথা। ধন্যবাদ। জয় অসম।